কংগ্ৰেছ দলটো দেশৰ অন্য ঠাইৰ লগতে আমাৰ ৰাজ্যখনতো দীঘলীয়া দিন ক্ষমতাত আছিল। স্বাধীনতাৰ পিছৰ দশককেইটাত কংগ্ৰেছ দীঘলীয়া সময় ক্ষমতাত থকাৰ কাৰণে আজি ৰাজ্যখন দেশৰ অন্য ৰাজ্যৰ তুলনাত বহুত পিছ পৰি ৰ'ল আৰু এনেকেবোৰ সমস্যা তেওঁলোকে সৃষ্টি কৰি গ'ল। সমস্যা সমাধানৰ পৰিৱৰ্তে যিবিলাকৰ বাবে আজিও অসমৰ জনসাধাৰণ অসমৰ খিলঞ্জীয়া মানুহে শংকাত দিন কটাবলগীয়া হৈছে। আজি ধৰক কংগ্ৰেছ ক্ষমতাত থাকোঁতেই কেইবাখনো নতুন নতুন ৰাজ্য সৃষ্টি হ'ল আৰু সীমা সমস্যা তেতিয়াই যদি ঠিক কৰি দিলেহেঁতেন যে বাউণ্ডেৰীটো এনেকুৱা এনেকুৱা হ'ব, তেতিয়াহ'লে মাজে মাজে যিবিলাক ঘটনা সংঘটিত হয়, আজি মই য'ত থিয় হৈ আছোঁ সোণাৰীতে, ইয়াত অৰুণাচল বৰ্ডাৰ আছে, ইয়াতো বিভিন্ন সময়ত তেনেধৰণৰ ঘাত প্ৰতিঘাত আৰু যাৰ কাৰণে সা সম্পত্তি বিনষ্ট হয়, মানুহৰ জীৱনহানি হয়। এইবিলাক কথাৰ উপৰিও আপোনালোকে জানে যে কংগ্ৰেছে বিদেশী আনিলে ভোট বেংক তেওঁলোকৰ মজবুত কৰিবৰ কাৰণে, যাৰ ফলস্বৰূপে অসম আন্দোলন হ'ল বা মানুহ আজিও এতিয়াও শংকামুক্ত নহয়, কাৰণ এবনৰ্মেলি ইনক্ৰিজ জনসংখ্যাৰ আমি প্ৰত্যক্ষ কৰোঁ, কাৰণ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা হোৱা প্ৰব্ৰজনৰ কাৰণে চুক্তি কৰিলে, চুক্তি ৰূপায়ণৰ কাৰণে কোনো তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰিলে, যিটো আজি আমি সকলোৱে যিটো বুলি উদ্বিগ্ন আৰু এইখিনি কাম বৰ্তমান চৰকাৰে এতিয়া ক্ষিপ্ৰগতিত কৰিবলৈ আৰম্ভ কৰিছে। আৰু কেৱল এয়াই নহয়, তেওঁলোকে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী ভাষা ভাষী লোকৰ মাজত বিভেদ সৃষ্টি কৰি তেওঁলোকে যিদৰে ৰাজশাসন কৰিব খোজে, আজিও তেনে প্ৰৱণতা বহুত মানুহৰ মনত আছে। গতিকে কংগ্ৰেছৰ যি অপকৰ্ম আৰু বিশেষকৈ 2001 পৰা 2016লৈকে কংগ্ৰেছ দল ক্ষমতাত থাকোঁতে যিখিনি তেওঁলোকে দুৰ্নীতি ভ্ৰষ্টাচাৰ অপকৰ্ম কৰিলে, ইয়াত ৰাজীৱ গান্ধী আহিলেও বা কংগ্ৰেছ নেতৃত্বই হাজাৰবাৰ গংগাত গা ধুলেও তেওঁলোক পবিত্ৰ হ'ব নোৱাৰে আৰু মানুহে এই কথাবোৰ নাপাহৰে।